Hello students, welcome to BS Tuition Classes. আজি কৰাবলৈ গৈ আছো Father to Son, written by Elizabeth Jennings, class 11 হয় আৰু এইটো আমি লাইন বাই লাইন এক্সপ্লেইন কৰিম। ইয়াৰ যেটো থিম আছে ভালকে এনালাইসিস কৰিম আমি। ইয়াৰ পৰা কেনে ধৰণৰ কোৱেশ্চন ওলাব পাৰে, ঠিক আছে? আৰু পুৰা যিমান কেটা সেন্টেন্স আছে, যিমান কেটা স্টেন্সা আছে গোটেইখিনি আমি ষ্টাডি কৰিম। লাষ্ট লৈ থাকিব আৰু শেষত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব, কমেন্ট কৰি যাব, লাইক কৰি যাব, শেয়াৰ কৰি যাব আৰু এনেকুৱা ভিডিও বিলাকক শেয়াৰ কৰিব যিবিলাক গভৰ্নমেন্ট কলেজৰ ষ্টুডেন্ট পঢ়ি আছে বিলাকক শেয়াৰ কৰি দিব যাতে তেওঁলোকে ইয়াৰ পৰা বেনিফিট পাব পাৰে। তো বলক আমি আৰম্ভ কৰো ভিডিওটো। তো কি কৈছে, এটা এটা চিঠিৰ নিচিনা হয়, ঠিক আছে? মানে দেউতাৰ মনৰ কথা লৰালৈ, দেউতাৰ মনৰ বহুত কথা থাকে যেটো লৰাক ক'ব বিচাৰে কিন্তু ক'ব নোৱাৰে। লৰাৰ মনৰ ভিতৰত কিছুমান কথা থাকে দেউতাক ক'ব বিচাৰে কিন্তু ক'ব নোৱাৰে। তো এনে ধৰণৰ এইটো পয়েম। তো চাওক, আই ডু নট আণ্ডাৰষ্টেণ্ড দিছ চাইল্ড। আই মানে দেউতা, ঠিক আছে? দেউতাই কৈছে মই এই ল'ৰাটোক বুজি নাপাওঁ, কেনে ধৰণৰ এই ল'ৰা। আই ডু নট আণ্ডাৰষ্টেণ্ড দিছ চাইল্ড দো উই হেভ লিভড টুগেডাৰ নাও ইন দ্য ছেম হাউচ ফৰ ইয়াৰ্ছ। কৈছে যদিও আমি এই একে ঘৰতে বহুত বছৰ ধৰি থাকি আছোঁ, কিন্তু মই এই মোৰ ল'ৰাটোক মই ভালকৈ বুজি নাপাওঁ যে কেনে ধৰণৰ ল'ৰা এও কি বিচাৰে, কি ভাবি আছে এই ল'ৰাটো মই একো বুজিয়ে নাপাওঁ। তো এইটো দেউতাৰ ফিলিংছ, অ'কে? আই ন' নাথিং অফ হিম। মই ল'ৰাটোৰ বিষয়ে একো বুজি নাপাওঁ, ইয়াৰ বিষয়ে মই একো নাজানো, ই কি বিচাৰে। চ' ট্ৰাই টু বিল্ড আপ এ ৰিলেশ্যনশ্বিপ ফ্ৰম হাউ হি ৱাজ হুৱেন এ চাইল্ড, হুৱেন এ স্মল। কৈছে যে মই এতিয়া বিচাৰোঁ যে এই ল'ৰাটো কি বিচাৰে যেতিয়া সৰু আছিল, যেনেকুৱা আমাৰ ধুনীয়া এটা ৰিলেশ্যন আছিল সৰু থাকোঁতে, তো তেনেকুৱা ৰিলেশ্যন মই আৰু একবাৰ ঘূৰাই আনিব বিচাৰোঁ, ঠিক আছে? দেউতাই ভাবি আছে যে এই ল'ৰাটো যেতিয়া একদম সৰু আছিল, সৰু থাকোঁতে দেউতা দেউতা বুলি মাতিছিল, দেউতাৰ অবিহনে একো বুজি নাপায়, তো তেনেকুৱা ৰিলেশ্যন মোৰ আৰু একবাৰ ঘূৰাই পাব খোজে দেউতাই, ঠিক আছে? বনাব খোজে তেনেকুৱা ৰিলেশ্যন। Yet have I killed the seed I spent or shown it where the land is his and none of mine? তো কি কৈছে যে মই এটা বীজ ৰুইছিলোঁ, মই মাটিত এটা বীজ ৰুইছিলোঁ, সেই বীজটো মই ভাবিছিলোঁ যে গছটো ডাঙৰ হ'ব, সেই গছত ফল ফুলিব, সেই গছটো মোৰ থাকিব, কিন্তু সেই গছটো আজি মোৰ নাই, সেই গছটো সেই গছৰে হৈ গ'ল, সেই মাটি চাটি যিমান আছে চব সেই গছৰে হৈ গ'ল। তো কি কৈছে, য়েট হেভ আই কিল্ড, মই সেই বীজ মই মাৰি পেলাইছোঁ, যিটো বীজ মই ৰুইছিলোঁ সেই বীজ মই কি কৰিছোঁ, নিজে হাতেৰে মাৰি পেলাইছোঁ। মানে সেই বাচ্চাটোৰ কথা কৈ আছে, যিটো বাচ্চাক মই লালন পালন কৰি ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলোঁ, ঠিক আছে? সেই বাচ্চাটোৰ এতিয়া মোৰ নাই, এতিয়া নিজৰ জীৱন নিজে অকলে অকলে বাচি আছে। Yet have I killed the seed I spent or shown it where the land is his, none of mine. সেই মাটি আৰু মোৰ নাই, এই জীৱনটো আৰু মোৰ নাই, সেই বাচ্চাটো আৰু মোৰ নাই, নিজৰ হৈ গৈছে এতিয়া, অকলে অকলে থাকি আজিকালি, ঠিক আছে? উই স্পিক লাইক ষ্ট্ৰেঞ্জাৰ্ছ। আমি একে ঘৰতো যদিও থাকোঁ কিন্তু আমি কেনেকুৱা কথা পাতোঁ, অপৰিচিত মানুহৰ নিচিনা কথা পাতোঁ। উই স্পিক লাইক ষ্ট্ৰেঞ্জাৰ্ছ। আছে না কিছু কিছু ঘৰত চাবা তুমি, দেউতাৰ লগত অলপ যদি কিবা কাজিয়া হয় না, কথা নাপাতে, দেউতাও নাপাতে, ল'ৰায়ো নাপাতে, এনেকুৱা হয়। দেৰ ইজ ন' চাইন অফ আণ্ডাৰষ্টেণ্ডিং ইন দ্য ইয়াৰ। এই দুয়োজনৰ মাজত কোনো বুজাপৰাই নাই, কোনো মিল নাই, ঠিক আছে? এজন আনজনক ভালকৈ বুজিবই নোখোজে। দি চাইল্ড ইজ বিল্ড টু মাই ডিজাইন, য়েট হোৱাট হি লাভছ আই কেনট শ্বেয়াৰ। কৈছে এই বাচ্চাটোক মই নিজৰ হাতেৰে তৈয়াৰ কৰিছিলোঁ, মই নিজে ডিজাইন কৰিছিলোঁ ইয়াৰ লাইফটো কেনেকুৱা হ'ব, কিন্তু ই কি ভাল পায় মই শ্বেয়াৰে কৰিব নোৱাৰোঁ, ঠিক আছে? হোৱাট হি লাভছ আই কেনট শ্বেয়াৰ। ই কি ভাল পায় মই নাজানো, কাৰণ মই মনৰ কথা ইয়াৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, ইয়াৰ মনৰ কথা মোৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে। তো এনেকুৱা পজিশ্যন আহি গৈছে আজিকালি, ঠিক আছে? এইটো চাব কি কৈছে যে চাইলেন্স ছাৰাউণ্ড আছ। তো এনেকুৱা হৈ যিহেতু কথাই নহয় দুইজনৰ মাজত, তো কি হৈ গৈছে, চাইলেণ্ট হৈ গৈছে। আমি যে ঘৰত থাকোঁ একদম চুপচাপ, চাৰিওফালে একদম নীৰৱতা। আই উড হেভ হিম প্ৰডিগেল ৰিটাৰ্ণিং টু হিজ ফাদাৰ্ছ হাউচ। তো কৈছে মই সেই ল'ৰাটোক প্ৰডিগেল হিচাপেই ঘূৰাই পাব বিচাৰোঁ। প্ৰডিগেল মানে হ'ল খৰচিলা, যিটো ল'ৰাই নেকি একদম বহুত পইচা খৰচ কৰে ভাৱনা চিন্তা বন্ধ কৰি, ঠিক আছে? কৈছে হ'ব পাৰে মোৰ ল'ৰা বহুতে খৰচিলা হৈ গৈছে, বহুত টকা পইচা খৰচ কৰে, কিন্তু তথাপিও মই এনেকুৱা ল'ৰাই মই ঘূৰাই পাব বিচাৰোঁ। ই যেনেকুৱাই হওক, কমচে কম ইয়াৰ দেউতাৰ ঘৰত ঘূৰি আহক, ঠিক আছে? মোৰ কোনো খং নাই ইয়াৰ ওপৰত। দ্য হোম হি নিউ, যিটো ঘৰ ই চিনি পায় সেই ঘৰক গুচি আহক ই, যিটো ঘৰ ই জন্মৰ পৰাই চিনি পায়, মানে নিজা ঘৰ, সেই ঘৰক গুচি আহক ই। ৰাদাৰ দেন চি হিম মেক এণ্ড মুভ হিজ ৱৰ্ল্ড। মই নিবিচাৰোঁ যে ই নিজৰ এটা দুনিয়া বনাই লওক, নিজৰ এটা ঘৰ বনাই লওক, নিজৰ এটা সংসাৰ বনাই লওক বেলেগকৈ, মই এইটো নিবিচাৰোঁ। মই বিচাৰোঁ মোৰ ল'ৰা যেনেকুৱাই হওক, যেনেকুৱা খঙালে হওক,
বা যেনেকুৱা খৰচিলাই হওক বদমাছি হওক ইয়াৰ দেউতাৰ ঘৰ যিটো আগৰ পৰা জন্মৰ পৰা চিনি পায় সেই ঘৰত ঘূৰি আহক ঠিক তাৰপিছত কি কৈছে যে আই উড ফৰগিভ হিম টু মই ইয়াক মাফ কৰি দিম মই ইয়াক ক্ষমা কৰি দিম আহি যাওক শেপিং ফ্ৰম চ'ৰ' এ নিউ লাভ এই আমাৰ মাজত যিটো দুখ আছে দুখ এই দুখবোৰ পাহৰি যাই কেনে এটা নতুন ভাল পোৱাৰ সৃষ্টি কৰিম আমি আমাৰ দুইজনৰ মাজত এতিয়া ভাল পোৱা হ'ব কোনো কাজিয়া নহ'ব হেপী থাকিম আমি ঠিক আছে আৰু এতিয়া লাষ্ট টেঞ্জা কৰিম তাৰ আগতে ক'ব বিচাৰোঁ BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু টেলিগ্ৰামত যাব টেলিগ্ৰামত সেই পাই যাবা আমাৰ PDF পাই যাবা ইয়াৰ কুৱেশ্যন এনচাৰবিলাক পাই যাবা এই ফাদাৰ টু ছানৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইটোৰ ছেপাৰেট ভিডিঅ' বনোৱা হৈছে সেইটো চাই ল'বা ঠিক আছে ফাদাৰ এণ্ড ছান উই বোথ মাষ্ট লিভ অন দ্য ছেম গ্লোব অন দ্য ছেম লেণ্ড কি কৈছে আমি ল'ৰা দেউতা আমি এই পৃথিৱীত একেলগেই থাকিব লাগিব উই বোথ মাষ্ট লিভ অন দ্য ছেম গ্লোব এই পৃথিৱীত আমি একেলগে জীয়াই থাকিব লাগিব ছেম লেণ্ড এই মাটিত একেলগে থাকিব লাগিব একে ঘৰতে থাকিব লাগিব হি স্পিক্স আই কেনট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ আৰু ই ক'লাক যে মই নিজকেও বুজি নাপাওঁ আই কেনট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ ৱাই এংগাৰ গ্ৰ'জ ফ্ৰম গ্ৰেভ মই বুজি নাপাওঁ যে খং কিয় উঠে দুখৰ পৰা মানুহ যে দুখী হৈ থাকে দুখী হ'লে মানুহৰ মনৰ পৰা খং কিয় ওলাই আহে ৱাই এংগাৰ গ্ৰ'জ ফ্ৰম গ্ৰেভ উই ইটছ পুট আউট এন এম্পটি হেণ্ড লংগিং ফৰ ছামথিং টু ফৰগিভ তো আমি কি হৈ যাওঁ খালী হাতে থাকি যাওঁ আমি এজন আনজনক কিবা মানে মাফ কৰিবলৈ ৰৈ থাকোঁ মাফ কৰি দিম কিবা আমি বিচাৰি থাকোঁ কিবা পাম মাফ কৰি দিয়াৰ পাছত আমাৰ চব ঠিক হৈ যাব কিন্তু শেষলৈ আমি কি হৈ থাকে আমাৰ হাত খালী হৈ থাকে ঠিক আছে আমি লাষ্টত একোৱেই নাপাওঁ মানে দেউতাই একো নাপায় ল'ৰাটো একোৱেই নাপায় তো পয়েমটো ধুনীয়া পয়েম আজিকালি চিটুৱেশ্যনৰ লগত মিলে ল'ৰা বা দেউতাৰ মাজে কেতিয়াবা মনমতাও হৈ যায় কথা নাপাতে কিবা খং কৰে হয়তো দেউতাৰ মনৰ লগত নিমিলে ল'ৰাৰ লগত মনৰ লগত নিমিলে দেউতাৰ কথা আৰু মনৰ কথা শ্বেয়াৰো কৰিব নোখোজে আজিকালি তো এনেকুৱা হৈছে এইটোৱে ধুনীয়াকৈ পয়েম কাই লিখিছে এইটো লিখিছে আমাৰ এলিজাবেথ জেনিংছে ঠিক আছে তো ইয়াৰে পৰা যিটো তোমাৰ কি কৰা হয় ষ্টেঞ্জা উঠাই দিয়া হয় তাৰে পৰা মোটামুটি 8 মাৰ্কৰ প্ৰশ্ন সোধা হয় যেনেকুৱা তোমাৰ এই 4 লাইন এই প্ৰথম যিটো 6 লাইন এইটো উঠাই দিব পাৰে ঠিক আছে নহ'লে নেক্সটৰ 6 লাইন সেইটো উঠাই দিব পাৰে আৰু যদি ৱৰ্ড মিনিং এটা সোধা হয় এইটো হ'ল প্ৰডিগেল মৃতব্যয়ী মানে কি যে নেকি ভাৱনা চিন্তা কৰি টকা পইচা খৰচ কৰে ফিউচাৰৰ কথা ভাবি অমৃতব্যয়ী প্ৰডিগেল মানে যি নেকি ফিউচাৰৰ কথা নাভাবি উল্টাকে পইচা খৰচ কৰি থাকে ঠিক আছে তো থেংক ইউ ছ' মাছ যদি বুজি পাইছে আমাৰ পয়েমটো ছাবস্ক্ৰাইব কৰি যাব ঠিক আছে অল দ্য বেষ্ট